গুড ইভিনিং মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তো আজি মই কিছুমান প্ৰিপাৰেশ্যন লৈ আহিছোঁ 9-10ৰ ষ্টুডেণ্টৰ বাবে বেছি ইম্পৰ্টেণ্ট। তো তোমালোকে ভালদৰে মন কৰিবা। তো এবাউটটো হৈছে নিয়াৰনেছ বুজাইছে, এবাউট ব্যৱহাৰ কৰা হয় যেনেকৈ হি ষ্টুড এবাউট দ্য ড'ৰ। তাৰপিছত অলমষ্ট বুজাবলৈ কি হয়, এবাউট ব্যৱহাৰ কৰা হয়। হি কেম এট এবাউট 3 o'clock, যে সিহঁতে 3 o'clockৰ ভিতৰতে আহিব। আই শ্বেল চি ইউ এবাউট 6 PM, অলমষ্ট বুজাইছে, তো কি হ'ব, এবাউট বহিব। তাৰপিছত কানেকশ্যন বুজাবলৈ মানে সম্পৰ্ক বুজাবলৈ এবাউট ব্যৱহাৰ কৰা হয়। হি টল্ড মি এভৰিথিং এবাউট দ্য কেছ এণ্ড নেক্সট এক্সাম্পল ইজ আই টল্ড হিম এবাউট দিছ মেটাৰ। তাৰপিছত নেক্সট প্ৰিপেশ্যনটো হৈছে আৰু এটা আছে যে এক্সাম্পল যে চাৰিদিকে বুজাবলৈ, চাৰিদিক মানে চাৰিওফালে বুজাবলৈ মানে এভৰি চাইড বুজাবলৈ এবাউট ব্যৱহাৰ কৰা হয় যেনেকৈ হি লুক এবাউট ফৰ চাম ৱাটাৰ। তাৰপিছত আছে এভাৱ বুজাবলৈ, ঊৰ্ধে বুজাবলৈ কি ব্যৱহাৰ কৰা হয়, এট দ্য হায়াৰ পইণ্ট দেন বুজাবলৈ এভাৱ ব্যৱহাৰ কৰা হয়। বাৰ্ড ফ্লাই এবাভ দ্য টল ট্ৰিজ এণ্ড ডো নট লিভ এবাভ ইয়ৰ মিনছ। তাৰপিছত অতি উচ্চ বুজাবলৈ এভাৱ ব্যৱহাৰ কৰা হয় যেনেকুৱা হিজ কণ্ডাক্ট ইজ এবাভ ছাছপিচিয়ন এণ্ড পৰেশ বাবু ইজ এবাভ ডিজনেষ্টি। তাৰপিছত মোৰ দেন বুজাবলৈ এভাৱ ব্যৱহাৰ কৰা হয় যেনেকুৱা আই ভেলু অনাৰ এভাভ মানি and the boy are above 6 years of age. তাৰপিছত আছে this book will cost above 12 rupees and above all তাৰপিছত আছে he is honest। তাৰপিছত after বুজাবলৈ, পিছত বুজাবলৈ later in time বুজাবলৈ after ব্যৱহাৰ কৰা হয় যেনেকুৱা আছে যতীন came after Haran, he came after breakfast and rest while after dinner, I go home after school, যে স্কুলৰ পিছত আমালোকে ঘৰত গুচি যাওঁ। তাৰপিছত উদ্দেশ্য বুজাবলৈ কি ব্যৱহাৰ কৰা হয়, আফটাৰ ব্যৱহাৰ কৰা হয়। পিপল ৰেন আফটাৰ দ্য থিপ। তাৰপিছত লাইকনেছ বুজাবলৈ মানে মিল থকা বুজাবলৈ তেনেকুৱা কি ব্যৱহাৰ কৰা হয়, আফটাৰ ব্যৱহাৰ কৰা হয়। সুৰেশ টেক্স আফটাৰ হিজ ফাদাৰ এণ্ড সীমা টেক্স আফটাৰ হাৰ মাদাৰ, যে তাৰ সীমাৰ মাদাৰৰ যিটো গুণ আছে তাৰ সীমাৰ ভিতৰতে আছে, এইটো কৈছে ইয়াত। তাৰপিছত 3 নম্বৰ এক্সাম্পলটো হৈছে চিলড্ৰেন জেনেৰেলি টেক্স আফটাৰ দেয়াৰ পেৰেণ্টছ। তাৰপিছত এগেইনষ্ট মানে হেঁচা মৰা বুজাবলৈ এগেইনষ্ট ব্যৱহাৰ কৰা হয় যেনেকুৱা আছে হি লাৰ্ণ এগেইনষ্ট দ্য ৱাল এণ্ড দ্য বাছ ডেছ এগেইনষ্ট এ পোষ্ট। তাৰপিছত বিৰুদ্ধে বুজাবলৈ এগেইনষ্ট ব্যৱহাৰ কৰা হয় হি ডিড ইট এগেইনষ্ট আৱাৰ উইল, হি ভোটেড বা আই ভোটেড এগেইনষ্ট দ্য প্ৰপ'জেল। তাৰপিছত প্ৰস্তুতি অৰ্থ বুজাবলৈ কি ব্যৱহাৰ কৰা হয়, এগেইনষ্ট ব্যৱহাৰ কৰা হয়। হি শুড ছেভ ছামথিং এগেইনষ্ট দ্য ৰেইনি ডে, যে সিহঁতে কিছুমান বস্তু ছেভ কৰিছিল এগেইনষ্ট দ্য ৰেইনি ডে, যে বৰষুণৰ বিৰুদ্ধে। তাৰপিছত এমং মধ্যে বুজাবলৈ এমং ব্যৱহাৰ কৰা হয় যেনেকুৱা আছে ডিভাইড দ্য মেংগোছ এমং দ্য বয়েজ, যে ল'ৰাবিলাকৰ মাজত সেই মেংগ' মানে আমটো ডিভাইড কৰি দিয়া। দে এগ্ৰিড এমং দেমছেলছ। তাৰপিছত সুশীল সুষমা এণ্ড সৌমি ডিভাইডেড দ্য মানি এমং দেমছেলছ, তাহাঁতৰ মাজত সিহঁতৰ মাজত কি কৰিছিল, পইচাবিলাক ডিভাইড কৰি লৈছিল। তাৰপিছত স্থান বুজাবলৈ এড ব্যৱহাৰ কৰা হয়। তোমালোকে এইটো ভালদৰে মন কৰিবা যে বড়ো জগা বুজাবলৈ ইন বহে, যেনেকুৱা আছে গুৱাহাটী আছে, তাৰপিছত আছে ইণ্ডিয়া জেগাত আছে, তাৰপিছত ইণ্ডিয়া যিবিলাক আছে ইন বহিব। সৰুবিলাক যিটো স্থান আছে এইবিলাক বুজাবলৈ এড বহে, যেনেকুৱা আছে আই লিভ এট হোজাই, সেইটো সৰু জেগা এড বহিব। তাৰপিছত উই লিভ এট যোৰহাট, আৰু সৰু জেগা এড বহিব। এইটো স্থান বুজাবলৈ তোমালোকে মন কৰিবা যে এড বহিব। ইউ লিভ এট ৰংগিয়া এণ্ড হি ইজ নাও এট এ স্কুল, হি ৱাজ ষ্টেণ্ডিং এট এ ডিষ্টেঞ্চ। সময় বুজাবলৈ তোমালোকে জানে এড বহে। হি কেম এট 7 o'clock, আই মেট হিম এট নুন। তাৰপিছত আছে দে ৰিটাৰ্ণ এট মিড নাইট। ডেষ্টিনেশ্যন কি কয় ডাইৰেকশ্যন বুজাবলৈ এড ব্যৱহাৰ কৰা হয়। আছে দে এৰাইভ এট দ্য ষ্টেচন, দ্য চলজাৰ ৰাষ্ট এট দ্য এনিমি এণ্ড লুক এট দ্য পিকচাৰ। তাৰপিছত মূল্য বুজাবলৈ কি ব্যৱহাৰ কৰা হয়, এড ব্যৱহাৰ কৰা হয়। ৰাইচ চেলছ এট 3 rupees এ কিলোগ্ৰাম, অৰেঞ্জ চেলছ এট 2 rupees পাৰ ডজ। তাৰপিছত বাই এইবিলাক যিবিলাক বাকী হৈ গ'ল তোমালোকৰ নেক্সট ক্লাছত মই প্ৰিপ'জিশ্যনবিলাক কৰাই দিম। তো ধন্যবাদ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তোমালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰি যাবা, আৰু প্ৰথম আহিছা যদি তেনেহ'লে ছাবস্ক্ৰাইব বটন ক্লিক কৰি বেল আইকনটো প্ৰেছ কৰি দিয়া। এনেদৰে মই
গ্ৰামাৰৰ ইম্পৰ্টেণ্ট যিবিলাক গ্ৰামাৰ আছে এক্সামৰ কাৰণে তোমালোকক কৰাই দিম। তো ধন্যবাদ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল।